মাঘৰ বিহুতে আমাৰ ৰংঘৰ কাৰেংঘৰ বা শিৱদৌলত বা আমাৰ তিনিকুণীয়া পুখুৰী বা সৰ্বানন্দ সিংহৰ প্ৰতিমূৰ্তিৰ ওচৰত আচলতে আজিৰ তাৰিখত গৌৰৱ গগৈ তথা তেওঁৰ সাংগু পাংগুসকলে ক্ষমা খুজিব লাগে। একো নাই, তামোল পাণ এগছি দি যে আমাৰ ভুল হৈ গ'ল, আমি তাৰ বাবে ক্ষমা বিচাৰিছোঁ, তেনেকৈ ক'লে হৈ গ'ল। ধুবুৰীৰ দৰে পৰিৱেশ কৰি পেলাব আমাৰ শিৱসাগৰ বা তিনিচুকীয়াত। এতিয়ালৈকে সেই ভাষ্য আনুষ্ঠানিকভাৱে কংগ্ৰেছৰ মঞ্চৰ পৰা দিয়া ব্যক্তিৰ বিপক্ষে কোনো ধৰণৰ কংগ্ৰেছ দলে বা কংগ্ৰেছৰ সভাপতিয়ে কোনো পদক্ষেপ গ্ৰহণ নকৰে। তাৰ পৰিৱৰ্তে তেওঁক ডিফেণ্ড দিবলৈ, তেওঁক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে লজ্জাজনক চেষ্টা কৰা আমি পৰিলক্ষিত হৈছে। অখিল গগৈ, লুৰিণ গগৈ সকলোবিলাক একেই যাত্ৰাৰ সহযাত্ৰী, গতিকে তেওঁলোকৰ ভাষ্য সৌভাগ্যবশতঃ ধৰা পৰি গ'ল। কংগ্ৰেছে কেৱল তেওঁলোকৰ ভোট বেংকৰ স্বাৰ্থত, ইলেকশ্যন জিকাৰ স্বাৰ্থত আমাৰ খিলঞ্জীয়া লোকৰ ভূমি, খিলঞ্জীয়া লোকৰ অঞ্চলসমূহ কিদৰে আগ্ৰাসী ৰূপত গ্ৰাস কৰি আহিছে আমি দেখিছোঁ। কিদৰে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাৰ কাষতে থকা মাটি কিদৰে অচিনাকি লোকে, সন্দেহযুক্ত লোকে কিদৰে দখল কৰিছিল আৰু তাক আজি বেদখলমুক্ত কৰা হৈছে আৰু তাৰ ঠাইত প্ৰতিষ্ঠা কৰা হৈছে শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰৰ। আৰু পৰহি তাৰ আগদিনাখনো আমি যোৰহাট লোকসভাৰ বিভিন্ন জিলাত আমি ভ্ৰমণ কৰিছিলোঁ। আমাৰ উপস্থিতিতেই সহস্ৰাধিক লোকে মৰিয়নি সমষ্টিত দুটা কাৰ্যসূচীত আমাৰ দলত যোগদান কৰিছে। এইবিলাকেই প্ৰতিমান কৰে ৰাইজৰ আমাৰ প্ৰতি থকা, আমাৰ দলৰ প্ৰতি থকা আস্থা আৰু ডাবল ইঞ্জিন চৰকাৰৰ প্ৰতি থকা বিশ্বাস। তাৰ মাজতে আমি দেখিছোঁ যে কংগ্ৰেছ দলৰ যি তোষামোদৰ চৰিত্ৰ, সনাতন সংস্কৃতিৰ বিৰুদ্ধাচৰণ কৰা, অসমখনক পৰ্যায়ক্ৰমে ডেম'গ্ৰাফি বা জনগাঁথনিটো সলনি কৰাৰ যি দীৰ্ঘম্যাদী পৰিকল্পনা, যি বিগত দশক জুৰি চলি আছিল, তাহানি মুছলিম লীগৰ সহযোগত ছাদুল্লাৰ দিনৰ পৰা যাক প্ৰতিহত কৰিবলৈ গোপীনাথ বৰদলৈ বা বিষ্ণুৰ মেধি প্ৰমুখে বহু লোকে চেষ্টা কৰিছিল। আৰু আজিৰ তাৰিখত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে আমাৰ জাতি মাতি ভেটি তথা সভ্যতাৰ সুৰক্ষা আৰু নিৰাপত্তাৰ বাবে কিদৰে কাম কৰিছে আমি সকলো দেখিছোঁ। আজি আমাৰ সত্ৰ, নামঘৰ, বনাঞ্চল, খিলঞ্জীয়া মানুহৰ ভূমি 1.5 লাখ বিঘা ভূমি আজি উচ্ছেদ কৰি সেই মাটি আমাৰ খিলঞ্জীয়া ৰাইজ বা চৰকাৰৰ বাবে আজি আগবঢ়াইছে। আমি দেখিছোঁ কিদৰে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাৰ কাষতে থকা মাটি কিদৰে অচিনাকি লোকে, সন্দেহযুক্ত লোকে কিদৰে দখল কৰিছিল আৰু তাক আজি বেদখলমুক্ত কৰা হৈছে আৰু তাৰ ঠাইত প্ৰতিষ্ঠা কৰা হৈছে শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰৰ। এই কামবিলাকৰ মাজতে আমি দেখিলোঁ যে কংগ্ৰেছৰ অসম প্ৰদেশৰ যি মুৰব্বী গৌৰৱ গগৈৰ পৃষ্ঠপোষকতাত, তেখেতৰ উপস্থিতিতে কংগ্ৰেছ দলে আনুষ্ঠানিকভাৱে কৈছে যে তেওঁলোকে